আচলতে এইটো আমাৰ ইণ্টাৰষ্টেট বৰ্ডাৰ হয় আৰু এই বেঙেনাবিল এই যি অঞ্চল এই অঞ্চল অলপ ভিতৰুৱা অঞ্চল আৰু যিহেতুকে ইণ্টাৰষ্টেট বৰ্ডাৰ গতিকে আমি আৰক্ষী এনেও ছিনিয়ৰ অফিচাৰ্ছ ভিতৰুৱা অঞ্চলত পৰিভ্ৰমণ কৰিব লাগে সময়ে সময়ে কৰি আমি জেগাৰ বুজ ল'ব লাগে ৰাইজৰ কি আপত্তি আছে বা ক্ৰিমিনেল পেটাৰ্ণ কিবা আছে নেকি কিবা ক্ৰাইম হৈ আছে নেকি ইয়াত কেতিয়াবা কি হয় বহুত বস্তু ৰিপৰ্ট নহয় গতিকে আহি পেলাই বুজ লৈ কিছু সময় সুবিধা মিলিলে যেতিয়া আহি ৰাইজৰ বুজ লৈ পেলাই নিশা এক ৰাতি এনেকুৱা অঞ্চলতো থাকি পেলাই চাই অনুভৱ এটা কৰিব লাগিব যে একচুৱেলি ইয়াত কি হৈ আছে আৰু আপোনালোকক মই অৱগত কৰিব খুজিছোঁ আজি কিছুদিন আগতে আমাৰ ক্ৰাইম কনফাৰেন্স এখন হৈছিলে মাননীয় DGP মহোদয়ে আমাক জনাইছিলে যে মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে DGIG কনফাৰেন্সত এইটো এটা আগ্ৰহ প্ৰকাশ কৰিছিলে যাতে আৰক্ষী বিষয়াসকলে নিজৰ অঞ্চলত এটলিষ্ট গাঁও অঞ্চলত গৈ প্ৰত্যেক বছৰে এটলিষ্ট 5 দিন গাঁও অঞ্চলত থাকিব লাগে আৰু থাকি তেওঁলোকে এই গোটেইবিলাক বস্তু উপলব্ধি কৰিব লাগে আৰু তেওঁলোকে চৰকাৰক বিভিন্ন সমস্যা সম্বন্ধে তেওঁলোকে অৱগত কৰিব পাৰে বা এটা ৰিফৰ্মেটিভ কি চিষ্টেম আনিব পাৰে এইটো অৱগত কৰিব পাৰে গতিকে তাৰে অংশ হিচাপে আমি আজি ইয়াত উপস্থিত হৈছোঁ আৰু আমি ৰাইজৰ লগত মত বিনিময় কৰিলোঁ আৰু কৰি আমি এটা পজিটিভ আমি এটা ধাৰণা লৈ পেলাই আমি ঘূৰি যাম বুলি ভাবিছোঁ ধন্যবাদ বিশেষ অভিযোগ দিছে নেকি ৰাইজে এই অঞ্চলৰ ৰাইজে অভিযোগ দুই এটা অভিযোগ ৰাইজে নিদিয়া নহয় ৰাস্তা পদূলিৰ কথা কৈছে আৰু ইণ্টাৰষ্টেট বৰ্ডাৰত অলপ বালি চালি খান্দা কথা কৈছে আমি সেইবিলাক নোট কৰি লৈছোঁ যদিও আমাৰ বিভাগৰ এইটো বস্তু নহয় তথাপিও আমি মাননীয় ডিষ্ট্ৰিক্ট কমিশ্যনাৰ মহোদয়াক আমি অৱগত কৰিম অনাগত সময়ত যাতে বিহিত ব্যৱস্থা ল'বৰ বাবে তেওঁলোক যত্নৱান থাকে ধন্যবাদ আচলতে এইটো আমাৰ ইণ্টাৰষ্টেট বৰ্ডাৰ হয় আৰু এই বেঙেনাবিল এই যি অঞ্চল এই অঞ্চল অলপ ভিতৰুৱা অঞ্চল আৰু যিহেতুকে ইণ্টাৰষ্টেট বৰ্ডাৰ গতিকে আমি আৰক্ষী এনেও ছিনিয়ৰ অফিচাৰ্ছ ভিতৰুৱা অঞ্চলত পৰিভ্ৰমণ কৰিব লাগে সময়ে সময়ে কৰি আমি জেগাৰ বুজ ল'ব লাগে ৰাইজৰ কি আপত্তি আছে বা ক্ৰিমিনেল পেটাৰ্ণ কিবা আছে নেকি কিবা ক্ৰাইম হৈ আছে নেকি ইয়াত কেতিয়াবা কি হয় বহুত বস্তু ৰিপৰ্ট নহয় গতিকে আহি পেলাই বুজ লৈ কিছু সময় সুবিধা মিলিলে যেতিয়া আহি ৰাইজৰ বুজ লৈ পেলাই নিশা এক ৰাতি এনেকুৱা অঞ্চলতো থাকি পেলাই চাই অনুভৱ এটা কৰিব লাগিব যে একচুৱেলি ইয়াত কি হৈ আছে আৰু আপোনালোকক মই অৱগত কৰিব খুজিছোঁ আজি কিছুদিন আগতে আমাৰ ক্ৰাইম কনফাৰেন্স এখন হৈছিলে মাননীয় DGP মহোদয়ে আমাক জনাইছিলে যে মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে DGIG কনফাৰেন্সত এইটো এটা আগ্ৰহ প্ৰকাশ কৰিছিলে যাতে আৰক্ষী বিষয়াসকলে নিজৰ অঞ্চলত এটলিষ্ট গাঁও অঞ্চলত গৈ প্ৰত্যেক বছৰে এটলিষ্ট 5 দিন গাঁও অঞ্চলত থাকিব লাগে আৰু থাকি তেওঁলোকে এই গোটেইবিলাক বস্তু উপলব্ধি কৰিব লাগে আৰু তেওঁলোকে চৰকাৰক বিভিন্ন সমস্যা সম্বন্ধে তেওঁলোকে অৱগত কৰিব পাৰে বা এটা ৰিফৰ্মেটিভ কি চিষ্টেম আনিব পাৰে এইটো অৱগত কৰিব পাৰে গতিকে তাৰে অংশ হিচাপে আমি আজি ইয়াত উপস্থিত হৈছোঁ আৰু আমি ৰাইজৰ লগত মত বিনিময় কৰিলোঁ আৰু কৰি আমি এটা পজিটিভ আমি এটা ধাৰণা লৈ পেলাই আমি ঘূৰি যাম বুলি ভাবিছোঁ ধন্যবাদ বিশেষ অভিযোগ দিছে নেকি ৰাইজে এই অঞ্চলৰ ৰাইজে অভিযোগ দুই এটা অভিযোগ ৰাইজে নিদিয়া নহয় ৰাস্তা পদূলিৰ কথা কৈছে আৰু ইণ্টাৰষ্টেট বৰ্ডাৰত অলপ বালি চালি খান্দা কথা কৈছে আমি সেইবিলাক নোট কৰি লৈছোঁ যদিও আমাৰ বিভাগৰ এইটো বস্তু নহয় তথাপিও আমি মাননীয় ডিষ্ট্ৰিক্ট কমিশ্যনাৰ মহোদয়াক আমি অৱগত কৰিম অনাগত সময়ত যাতে বিহিত ব্যৱস্থা ল'বৰ বাবে তেওঁলোক যত্নৱান থাকে ধন্যবাদ